নমস্কাৰ, মোৰ নাম মানস গোহাঁই আৰু আজি মই আপোনালোকৰ মাজলৈ এটা বিষয় লৈ আহিছোঁ। বিষয়টো হৈছে ব্ৰাঞ্চিং ইন চি। প্ৰগ্ৰেমিঙত ব্ৰাঞ্চিং এটা অতি গুৰুত্বপূৰ্ণ ধাৰণা, যাৰ জৰিয়তে আমি আমাৰ প্ৰগ্ৰেমত সিদ্ধান্ত লওঁ। অৰ্থাৎ প্ৰগ্ৰেমে কিছুমান চৰ্তৰ ওপৰত ভিত্তি কৰি কোডৰ কোনটো অংশ চলাব আৰু কোনটো অংশ এৰিব সেইটো নিৰ্ধাৰণ কৰে। গতিকে কোনো সময় নষ্ট নকৰাকৈ আমি আমাৰ বিষয়টো আৰম্ভ কৰোঁ আহক। বিষয়বিলাক আলোচনা কৰাৰ আগতে আমি বিষয়বস্তুৰ তালিকা এখন আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ, যাক সূচীপত্ৰ বুলি কোৱা হয়। এতিয়া আমি আগবাঢ়োঁ পৰিচয়লৈ। চি প্ৰগ্ৰেমিঙত ব্ৰাঞ্চিং কৰাৰ অৰ্থ হ'ল এটা চৰ্তৰ ওপৰত ভিত্তি কৰি এটা প্ৰগ্ৰেমৰ প্ৰৱাহ নিয়ন্ত্ৰণ কৰা। ইয়াৰ অৰ্থ হ'ল যদি এটা চৰ্ত সত্য হয়, কোডৰ পৰা ব্লক এক্সিকিউট হ'ব, আৰু যদি ই মিছা হয়, আন এটা ব্লক এক্সিকিউট হ'ব। ইয়াৰ বাবে আমি ইফ এলছ ইফ আৰু সুইচ আদি ষ্টেটমেণ্ট ব্যৱহাৰ কৰোঁ। এই বিবৃতিসমূহে প্ৰগ্ৰেমটোৰ সিদ্ধান্ত লোৱাত সহায় কৰে, যাতে ই প্ৰতিটো পৰিস্থিতিত সঠিক আউটপুট উৎপন্ন কৰি আমাক দিব পাৰে। সহজ ভাষাত ক'বলৈ গ'লে, শাখা প্ৰশাখাই প্ৰগ্ৰেমটোক স্মাৰ্ট কৰি তোলে, কাৰণ ই নিজেই সিদ্ধান্ত লয় যে কি কৰিব লাগিব। ইয়াৰ পিছত আমি চিত শাখাৰ বিবৃতিৰ প্ৰকাৰসমূহ আলোচনা কৰিবলৈ বিচাৰিছোঁ। প্ৰথমতে, চিত মূলতঃ 6টা প্ৰকাৰৰ শাখা বিবৃতি আছে। যেনে প্ৰথম প্ৰকাৰ হৈছে ইফ ষ্টেটমেণ্ট, 2 নম্বৰ হৈছে নেষ্টেড ইফ ষ্টেটমেণ্ট, 3 নম্বৰ হৈছে ইফ এলছ ষ্টেটমেণ্ট, 4 নম্বৰ হৈছে নেষ্টেড ইফ এলছ ষ্টেটমেণ্ট, 5 নম্বৰ হৈছে ইফ এলছ ষ্টেটমেণ্ট, 6 নম্বৰ সুইচ ষ্টেটমেণ্ট আৰু 7 নম্বৰ কণ্ডিশ্যনেল অপাৰেটৰ। এই সকলোবোৰৰ মূল উদ্দেশ্য একেই, এটা চৰ্তৰ ওপৰত ভিত্তি কৰি কোড এক্সিকিউট কৰা, কিন্তু প্ৰত্যেকৰ নিজস্ব ব্যৱহাৰ ক্ষেত্ৰ আছে, যিটো আমি পৰৱৰ্তী সময়ত ব্যাখ্যা কৰিম। এতিয়া আমি আৰম্ভ কৰোঁ আটাইতকৈ মৌলিক আৰু গুৰুত্বপূৰ্ণ ষ্টেটমেণ্টৰ পৰা, ইফ ষ্টেটমেণ্ট। এটা ইফ বিবৃতিয়ে এটা চৰ্ত পৰীক্ষা কৰে। যদি সেই চৰ্ত সত্য হয়, ইয়াৰ ভিতৰৰ কোড চলিব। যদি চৰ্তটো মিছা হয়, তেন্তে কোডটো এৰি দিয়া হ'ব। বাক্যৰ গঠনটো এনেকুৱা ধৰণৰ: ইফ কণ্ডিশ্যন ইজ ট্ৰু, statements to be executed। আমি এটা উদাহৰণৰ দ্বাৰা ইফ ষ্টেটমেণ্টৰ আলোচনাটো চাওঁ আহক। উদাহৰণটোত আপোনালোকে দেখিবলৈ পাইছে যে এটা ইণ্টিজাৰ ভেৰিয়েবল লোৱা হৈছে, যাৰ নাম হ'ল a, যাৰ ভেলু হৈছে 10, আৰু ইয়াত ইফ ষ্টেটমেণ্টটো ব্যৱহাৰ কৰাৰ এটাই মূল ৰিজাল্ট হৈছে যে ইফ a greater than 5, then printf a is greater than 5। এইটোৱে মিন কৰে যে যদি a ৰ ভেলু 5তকৈ ডাঙৰ হয়, তেতিয়া a is greater than 5 প্ৰিণ্ট কৰা হ'ব, যিটো আউটপুট নেক্সট স্লাইডটোত দেখুওৱা হৈছে। ইয়াত দেখিবলৈ পোৱা মতে a is greater than 5, যিটো আমাক ইফ বিবৃতিয়ে প্ৰগ্ৰেমক নিৰ্দিষ্ট চৰ্তসমূহ পৰীক্ষা কৰাত সহায় কৰে। ই এটা সহজ কথা, যদি a ৰ মান 5তকৈ বেছি হয়, তেন্তে a এটা বাৰ্তা প্ৰিণ্ট হ'ব, নহ'লে একো চলিব নোৱাৰিব। তেনেধৰণে যিহেতু a is greater than 5, সেইকাৰণে a ভেলুটো ইয়াত প্ৰিণ্ট কৰা হৈছে। দ্বিতীয় প্ৰকাৰটো হৈছে নেষ্টেড ইফ ষ্টেটমেণ্ট। নেষ্টেড ইফ ষ্টেটমেণ্টত এটা ইফ ষ্টেটমেণ্টৰ ভিতৰত অন্য এটা ইফ ষ্টেটমেণ্ট সোমাই থাকে। ইয়াক একে সময়ত এটাতকৈ অধিক চৰ্ত পৰীক্ষা কৰিবলৈ ব্যৱহাৰ কৰা হয়। ইয়াৰ গঠনটো তলত দিয়া ধৰণে: ইফ কণ্ডিশ্যন 1 is true, then it goes to the check condition 2, then if condition 2 is true, then statements to be executed under the condition 2। এতিয়া আমি উদাহৰণটো আলোচনা কৰোঁ আহক। উদাহৰণত দেখুওৱা মতে ইয়াত দুটা ইফ এলছ ষ্টেটমেণ্ট ব্যৱহাৰ কৰা হৈছে। যদি প্ৰথমতে আমি চেক কৰোঁ যে বাহিৰৰ ষ্টেটমেণ্টটো ইফ ষ্টেটমেণ্টটো ট্ৰু হয় নে ফল্ছ, আৰু যদি বাহিৰৰ ইফ ষ্টেটমেণ্টটো ট্ৰু হয়, দেন তেতিয়া ই ভিতৰলৈ যাব আৰু ভিতৰৰ ইফ ষ্টেটমেণ্টটো চেক কৰিব, আৰু চেক কৰাৰ পিছত দ্য নাম্বাৰ ইজ পজিটিভ এণ্ড ইভেন প্ৰিণ্ট কৰিব।
আৰু যদি বাহিৰৰ ষ্টেটমেণ্টটো শুদ্ধ হয় কিন্তু ভিতৰত চেক কৰাৰ পিছত ভিতৰত ষ্টেটমেণ্টটো ফলছ হয় তেতিয়া নাম্বাৰটো পজিটিভ এণ্ড অড প্ৰিণ্ট কৰিব আৰু যদিহে প্ৰথমতে বাহিৰৰ ইফ ষ্টেটমেণ্টটো ফলছ হয় তেতিয়া ভিতৰত নোসোমোৱাকৈ তাৰ নাম্বাৰ ইজ নট পজিটিভ বুলি তলত প্ৰিণ্ট কৰিব ইয়াৰ আউটপুটটো এনেধৰণৰ তাৰ নাম্বাৰ ইজ পজিটিভ অৰ অড যিহেতু ইয়াত নাম্বাৰটো 25 লোৱা হৈছে সেয়েহে তাৰ নাম্বাৰ ইজ পজিটিভ এণ্ড অড প্ৰিণ্ট কৰা হ'ল ষ্টেটমেণ্টটোলৈ যাওঁ আহক এই বিবৃতিটো ব্যৱহাৰ কৰাৰ হয় যেতিয়া আমি দুটা সম্ভাৱনা চম্ভালিব লাগে এটা যেতিয়া চৰ্তটো সঁচা হয় আৰু আনটো যেতিয়া চৰ্তটো মিছা হয় ইয়াৰ বাক্যৰ গঠনিটো তলত দেখুওৱা ধৰণে আমি এটা উদাহৰণৰ দ্বাৰা ইয়াক আলোচনা কৰোঁ আহক উদাহৰণটো দেখুওৱা মতে এটা ভেৰিয়েবল লোৱা হৈছে যাৰ নামটো হৈছে নাম আৰু যাৰ ভেলু হৈছে 7 এতিয়া ইফ ষ্টেটমেণ্টটোৰ কাম ইয়াত হৈছে যদি ইফ ষ্টেটমেণ্টটোৰ ভিতৰত থকা কণ্ডিশ্যনটো ট্ৰু হয় তেতিয়া নাম্বাৰ ইজ ইভেন আৰু যদি ফলছ হয় তেতিয়া নাম্বাৰ ইজ অড এতিয়া যিহেতু নামৰ ভেৰিয়েবলটো 7 গতিকে ইফ ষ্টেটমেণ্টটোৰ ভিতৰত থকা কণ্ডিশ্যনটো ইয়াত ফলছ হ'ব আৰু এলছ প্ৰিণ্টএফ নাম্বাৰ ইজ অড সেইটো প্ৰিণ্ট কৰা হ'ব যাৰ যিটো আউটপুটটো নেক্সট স্লাইডটোত দেখুওৱা হৈছে এতিয়া আমি নেষ্টেড ইফ এলছ ষ্টেটমেণ্টলৈ যাওঁ আহক এইটো এটা অলপ উন্নত সংস্কৰণ য'ত এটা ইফ এলছৰ ভিতৰত আন এটা ইফ এলছ লিখা হয় যেতিয়া আমি একাধিক তুলনা কৰিব লাগে তেতিয়া ইয়াক ব্যৱহাৰ কৰা হয় ইয়াৰ বাক্যৰ গাঁথনিটো এনেকুৱা ধৰণৰ আমি ইয়াক এটা উদাহৰণৰ দ্বাৰা বুজোৱা হওক এতিয়া আমি উদাহৰণটো বুজোৱা হওক উদাহৰণটোত দেখুওৱা মতে যদি বাহিৰৰ ইফ কণ্ডিশ্যনটো ট্ৰু হয় তেতিয়া ভিতৰৰ ইফ কণ্ডিশ্যনটো চেক কৰা হ'ব আৰু ভিতৰৰ ইফ কণ্ডিশ্যনটো যদি ট্ৰু হয় তেতিয়া এ ইজ লাৰ্জেষ্ট নাম্বাৰ সেইটো প্ৰিণ্ট কৰা হ'ব আৰু যদিহে বাহিৰৰ ইফ কণ্ডিশ্যনটো ট্ৰু হয় কিন্তু ভিতৰৰ ইফ কণ্ডিশ্যনটো ফলছ হয় তেতিয়া চি ইজ লাৰ্জেষ্ট নাম্বাৰ সেইটো প্ৰিণ্ট কৰা হ'ব আৰু যদিহে বাহিৰৰ ইফ কণ্ডিশ্যনটো ট্ৰু নহয় ফলছ হয় তেতিয়া ভিতৰত নোসোমোৱাকৈ বাহিৰৰ এলছ কণ্ডিশ্যনটো চেক কৰিব আৰু বাহিৰৰ এলছটোৰ ভিতৰত থকা যোনটো ইফ কণ্ডিশ্যন সেইটো যদি ট্ৰু হয় তেতিয়া বি ইজ লাৰ্জেষ্ট নাম্বাৰ সেইটো প্ৰিণ্ট হ'ব আৰু যদিহে সেইটো ফলছ হয় তেতিয়া অৱশেষত চি ইজ লাৰ্জেষ্ট নাম্বাৰ বুলি প্ৰিণ্ট কৰা হ'ব এনেধৰণে এটা ইফৰ ভিতৰত ইফ কণ্ডিশ্যন এলছ কণ্ডিশ্যন দুইটা আৰু যদিহে সেইটো ফলছ হয় তেতিয়া এলছৰ ভিতৰতো ইফ আৰু এলছ কণ্ডিশ্যন আমি ব্যৱহাৰ কৰিব পাৰোঁ এতিয়া আমি আউটপুটটো চাওঁ আহক আউটপুটটো দেখুওৱা মতে এণ্টাৰ 3 নাম্বাৰছ দিয়া হৈছে য'ত নেকি ইউজাৰে প্ৰদান কৰিব 3টা ইনপুট আৰু ইউজাৰে যিহেতু 5, 8 আৰু 3 এই 3টা ইনপুট প্ৰদান কৰিছে গতিকে কোডটোৰ যিটো ইফ কণ্ডিশ্যন ইয়াত প্ৰয়োগ কৰা হৈছে সেই ইফ কণ্ডিশ্যনটোত যদিহে প্ৰথম নম্বৰটো দ্বিতীয় নম্বৰটোতকৈ ডাঙৰ হয় তেতিয়া ইফ কণ্ডিশ্যনটোৰ ভিতৰত থকা ফাৰ্ষ্ট কণ্ডিশ্যনটো ইফ এলছ কণ্ডিশ্যনটো চেক কৰিব আৰু যদিহে বাহিৰৰ ইফ কণ্ডিশ্যনটো ফলছ হয় তেতিয়া ভিতৰত নোসোমোৱাকৈ বাহিৰৰ এলছ কণ্ডিশ্যনটোৰ ভিতৰত থকা ইফ এলছটো চেক কৰিব যিহেতু ইয়াত 5 ইজ নট গ্ৰেটাৰ দেন 8 হয় গতিকে ইয়াত ইফ কণ্ডিশ্যনটোৰ ভিতৰত থকা কণ্ডিশ্যনটো ফলছ হ'ল গতিকে সি ইফ কণ্ডিশ্যনটোৰ ভিতৰত চেক নকৰাকৈ বাহিৰত এলছ কণ্ডিশ্যনটোৰে যাব যিহেতু ইয়াত দ্বিতীয় নম্বৰটো হৈছে 8 আৰু তৃতীয় নম্বৰটো হৈছে 3 গতিকে ইয়াত এলছ পাৰ্টটোত ভিতৰত ইফ আৰু এলছ কণ্ডিশ্যনটো চেক কৰিব যিহেতু দ্বিতীয় নম্বৰটো 8 আৰু তৃতীয় নম্বৰটো 3 গতিকে 8 গ্ৰেটাৰ দেন 3 হয় সেয়েহে প্ৰিণ্টএফ বি ইজ লাৰ্জেষ্ট নাম্বাৰ সেইটো ইয়াত প্ৰিণ্ট কৰা হৈছে যিটো কি আউটপুটত দেখুওৱা হৈছে এতিয়া আমি ইফ এলছ ইফ ষ্টেটমেণ্টটো চাওঁ আহক এই বিবৃতিটো সৰ্বোত্তমভাৱে ব্যৱহাৰ কৰা হয় যেতিয়া একাধিক চৰ্ত এটাৰ পিছত এটাকৈ পৰীক্ষা কৰিব লাগে ইয়াৰ বাক্যৰ গাঁথনিটো তলত দিয়া ধৰণৰ আমি এটা উদাহৰণৰ দ্বাৰা ইয়াক বুজোৱা হওক উদাহৰণটোত দিয়া মতে
ইণ্টিজাৰ মাৰ্কছৰ ভেলু দিয়া আছে 80 আৰু যদি ইফ ষ্টেটমেণ্টটো ইয়াত ইউজ কৰা হৈছে যাৰ ফলত ইফ কণ্ডিশ্যনটোৰ ভিতৰত দিয়া হৈছে ইফ মাৰ্কছ গ্ৰেটাৰ দেন ইকুৱেল টু 90 দেন প্ৰিণ্ট গ্ৰেড এ যদি সেইটো ফলছ হয় তেতিয়া আকৌ ইফ ষ্টেটমেণ্ট এলছৰ ভিতৰত দিয়া হৈছে যদি মাৰ্কছ গ্ৰেটাৰ দেন ইকুৱেল টু 75 তেতিয়া প্ৰিণ্ট এফ বি অৰ্থাৎ যদি মাৰ্কছটো 90 বা 90 ইকুৱেল বা 90তকৈ গ্ৰেটাৰ দেন হয় তেতিয়া গ্ৰেড এ প্ৰিণ্ট কৰা হ'ব আৰু যদি এইটো ফলছ হয় তেতিয়া এলছত যাব আৰু এলছত আকৌ ইফ চেক কৰিব যদি মাৰ্কছটো গ্ৰেটাৰ দেন ইকুৱেল টু 75 হয় তেতিয়া গ্ৰেড বি প্ৰিণ্ট কৰিব আৰু যদি ইফটো ফলছ হয় আৰু এলছৰ ভিতৰত থকা ইফটো ফলছ হয় তেতিয়া শেষত এলছ প্ৰিণ্ট কৰিব যিটো গ্ৰেড চি যিহেতু ইয়াত মাৰ্কছৰ ভেলু 80 লোৱা হৈছে গতিকে ইয়াৰ গ্ৰেডটো বি প্ৰিণ্ট কৰা হ'ব কাৰণ মাৰ্কছৰ ভেলুটো নট গ্ৰেটাৰ দেন ইকুৱেল টু 90 হয় গতিকে ই এলছৰ ইফ কণ্ডিশ্যনটোৰ ভিতৰত চেক কৰা হ'ব আৰু যিহেতু ভেলুটো 80 হয় গতিকে 80 গ্ৰেটাৰ দেন ইকুৱেল টু 75 সেয়েহে আউটপুটটো গ্ৰেড বি প্ৰিণ্ট কৰা হ'ব এতিয়া আমি আন এটা গুৰুত্বপূৰ্ণ বিবৃতি চাওঁ হওক যিটো হৈছে সুইচ ষ্টেটমেণ্ট ইয়াক ব্যৱহাৰ কৰা হয় যেতিয়া একাধিক স্থিৰ বিকল্পৰ এটা নিৰ্বাচন কৰিব লাগে ইয়াক সাধাৰণতে মেনু চালিত প্ৰগ্ৰেমসমূহত ব্যৱহাৰ কৰা হয় যেনে এটা কেলকুলেটৰ বা দিন নিৰ্বাচক ইয়াৰ বাক্য গাঁথনিটো তলত দিয়া ধৰণৰ এতিয়া আমি এটা উদাহৰণৰ দ্বাৰা ইয়াক বুজোৱা হওক উদাহৰণটোত দিয়া মতে এটা ইণ্টিজাৰ ভেৰিয়েবল লোৱা হৈছে যাৰ নামটো হৈছে ডে আৰু ইয়াৰ ভেলুটো হৈছে 3 সুইচ ষ্টেটমেণ্টটো ইয়াত ইউজ কৰা হৈছে য'ত নেকি তিনিটা কেছ আছে কেছ 1 কেছ 2 কেছ 3 আৰু যদি এটাও কেছ নহয় তেতিয়া ডিফল্ট প্ৰিণ্টএফ ইনভেলিড ডে প্ৰিণ্ট কৰা হ'ব যিহেতু ইয়াত ডে ভেলু 3 লোৱা হৈছে গতিকে সুইচ কেছৰ নিয়মৰ মতে কেছ 3টো প্ৰিণ্ট কৰা হ'ব যিহেতু ডে ভেলু 3 গতিকে প্ৰিণ্টএফ ৱেডনেছডে প্ৰিণ্ট কৰা হ'ব গতিকে ইয়াত আউটপুটটো ৱেডনেছডে আহিছে এতিয়া আহিলে কণ্ডিশ্যনেল অপাৰেটৰ যাক টাৰ্নাৰী অপাৰেটৰ বুলি কোৱা হয় যিটো চি প্ৰগ্ৰেমিঙত ব্ৰাঞ্চিঙৰ অংশ ইয়াৰ চৰ্তসমূহ এটা শাৰীত লিখা হয় আৰু ইয়াক ইফ এলছৰ কম্পেক্ট ফৰ্ম বুলিও কোৱা হয় যাৰ গঠনটো এনেধৰণৰ ইয়াৰ গঠনটোৱে এটা কথাই বুজায় যে যদি কণ্ডিশ্যনটো ট্ৰু হয় তেতিয়া এক্সপ্ৰেছন 1টো প্ৰিণ্ট হ'ব আৰু যদিহে কণ্ডিশ্যনটো ফলছ হয় তেতিয়া এক্সপ্ৰেছন 2টো প্ৰিণ্ট হ'ব আমি এটা উদাহৰণৰ দ্বাৰা ইয়াক বুজোৱা হওঁ উদাহৰণটোত দিয়া মতে দুটা ইউজাৰ ইনপুট লোৱা হৈছে এ এণ্ড বি আৰু টাৰ্নাৰী অপাৰেটৰ ইউজ কৰি ইফ এ গ্ৰেটাৰ দেন বি তেতিয়া the greater number is a প্ৰিণ্ট কৰা হ'ব আৰু যদি এ লেছ দেন বি হয় তেতিয়া এক্সপ্ৰেছন 2 বি ইজ গ্ৰেটাৰ নম্বৰ প্ৰিণ্ট কৰা হ'ব য'ত নেকি আউটপুটত দেখুওৱা হৈছে এণ্টাৰ টু নম্বৰছ 10 and 20 যিহেতু দ্বিতীয় নম্বৰটো ডাঙৰ হয় গতিকে the greater number is 20 অ'কে এতিয়া আমি ইফ এলছ আৰু সুইচৰ মাজত পাৰ্থক্য চাওঁ হওক ইফ এলছটো হৈছে চৰ্ত সাপেক্ষে কাম কৰে যিটো সহজ কিন্তু কডিংসমূহ ইয়াৰ দীঘলীয়া হয় অন্যথা সুইচত নিৰ্ধাৰিত মানসমূহৰ লগতহে কাম কৰে যেনে মেনু ড্ৰাইভেন প্ৰগ্ৰেমৰ বাবে সহজ হয় য'ত কডিংসমূহ বৰ দীঘলীয়া নহয় অ'কে এতিয়া আমি এটা খন্তেকীয়া সাৰাংশ লওঁ যে ব্ৰাঞ্চিং হৈছে এনে এক প্ৰক্ৰিয়া যিয়ে পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি এটা প্ৰগ্ৰেমৰ প্ৰৱাহ নিয়ন্ত্ৰণ কৰে চি ভাষাত একাধিক শাখা বিবৃতি উপলব্ধ যেনে ইফ এলছ ইফ নেষ্টেড ইফ সুইচ আৰু চৰ্তযুক্ত অপাৰেটৰ এইবোৰে প্ৰগ্ৰেমবোৰক স্মাৰ্ট আৰু নমনীয় কৰি তোলে যাতে ই প্ৰতিটো পৰিস্থিতিত সঠিক আউটপুট উৎপন্ন কৰিব পাৰে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে শাখাই আমাক বাস্তৱ জগতৰ সমস্যা সমাধান কৰিব পৰা সিদ্ধান্ত ভিত্তিক কাৰ্যসূচী লিখিবলৈ অনুমতি দিয়ে গতিকে গোটেই ধাৰণাটোৱেই আছিল সেইটোৱে
চিত শাখা প্ৰশাখা কৰা। গতিকে সকলোলৈ ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। আজিলৈ বিদায়।